কংগ্ৰেছৰ বৰ অসমৰ যি সংকল্প তাত তেওঁলোকৰ ডাঙৰ খোট আছে, ডাঙৰ কনস্পিৰেচি আছে। মই কাৰো নেতাৰ নাম ক'ব খোজা নাই, কিন্তু কংগ্ৰেছে বৰ অসমৰ যিটো শ্লোগান দিছে, এই বৰ অসমখনত মিয়াৰ অধিকাৰ যাতে সৰ্বকালৰ বাবে সুৰক্ষিত হৈ থাকে, সেই সংকল্প, সেই চিন্তাৰ, সেই পৰিকল্পনাৰে তেওঁলোকে বৰ অসমৰ শ্লোগান দিছে। কাৰণ তেওঁলোকে কৈ আছে, যদি আমাৰ চৰকাৰ আহে, যি মাটি বেদখল মুক্ত কৰা হ'ল, সেই মাটি তেওঁলোকক আকৌ ঘূৰাই দিব। যি বনাঞ্চল, যি আধ্যাত্মিক স্থলী, আমাৰ মাটি, আমাৰ ভেটি, যিসকলে দখল কৰিলে সেইসকলক সেই মাটি ভেটি আকৌ ঘূৰাই দিব। অৰ্থাৎ তেওঁলোকৰ যিটো লাইচেন্সৰ বা পাৰ্মিটৰ যিটো পৰম্পৰা, লাইচেন্স এণ্ড পাৰ্মিটৰ কংগ্ৰেছৰ যিটো পৰম্পৰা, মিয়াৰ কাৰণে সেইটো আকৌ বহলকৈ দুৱাৰখন খুলি দিব। অসমৰ ৰাইজক বিনম্ৰতাৰে এইটো মই আহ্বান জনাইছো আজি আপোনালোকৰ মাধ্যমত। কংগ্ৰেছৰ সেই মিয়াৰ দপদপনিৰে পৰিপূৰ্ণ এখন অসম বিচাৰে, কংগ্ৰেছৰ সেই বৰ অসম বিচাৰে, নে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুৰক্ষিত অসম আৰু এখন বিকশিত অসম বিচাৰে? এইটো ৰাইজলৈ মই এই আহ্বানটো আজিৰ এই সংবাদমেল যোগে মই মুকলি কৰিছো। চৰ্চা হওক, বিতৰ্ক হওক। কংগ্ৰেছৰ বৰ অসমৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট, ইয়াৰ অন্তৰালত লুকাই থকা কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি, যাৰ কাৰণে কংগ্ৰেছতে আজি খিলঞ্জীয়া নেতা টিকিব নোৱাৰা হৈ গ'ল। সনাতনী পৰম্পৰাক তেওঁলোকে চেলেঞ্জ কৰে। অসমত যেতিয়া 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত বিফ, গো মাংস আমি বেন কৰিলো, সেই সময়ত কংগ্ৰেছৰ নেতাই তাৰ বিৰোধ কৰিছিল। আপোনালোকে নিউজ উলিয়াইছে। গো মাতাক পূজা কৰো আমি, কোনোবাই গো মাংস খোৱাত আমি দল হিচাপে, নীতি হিচাপে আমাৰ বিৰোধ নাই, কিন্তু গো মাতা আমাৰ কাৰণে পূজনীয়। আমি আহ্বানে জনাম যে গো মাতাৰ সেৱাৰ কাৰণে সকলো আগবাঢ়ি আহক।